সেৱা কৰিবলৈ সুবিধা পাইছোঁ। আৰু প্ৰভুজনে এটা কথা কৈ গ'ল যে পুণ্য থাকিলেহে কি হয় আপোনালোকৰ দৰে সংগ পায় বুলি কৈছে। বহুত কোটি কোটি জনমৰ পুণ্য আমাৰ জমা হৈ আছিলে আপোনালোকৰ জমা হৈ থকাৰ কাৰণে আজি এনেধৰণে আমি আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পাইছোঁ। সেইকাৰণে ভাগৱত শাস্ত্ৰত কৈছে হে ৰাম যাৰ থাকে পুণ্য অসংখ্যাত অহিষে পাতে কাণ কৃষ্ণৰ কথাত। হয়নে বাৰু? যাৰ কোটি কোটি জনমৰ পুণ্য জমা হৈ থাকে সেইসকলেহে কৃষ্ণ কথা শুনিব পাৰে বুলি কৈছে। সকলোৱে কৃষ্ণ কথা শুনিবলৈ সৌভাগ্য নহবও পাৰে। হয়নে বাৰু? সেইটো কাৰণে আমি কি কৰিব লাগে জানেনে? আমাৰ অকল এই দেহাটোকে আমি নিজৰ নিজৰ বুলি ভাবি মোৰ বুলি ভাবি আমি কেতিয়াও অহংকাৰত থাকি সময়বিলাক এনেই নষ্ট কৰিব নাপায়। আমাৰ এই দেহাটো কি হয় বাৰু? 3টা পৰ্যায়ত বোলে মৃত্যু ঘটে বুলি কৈছে। চাবচোন আপোনালোকে আমাৰ এই দেহাটো ইমানেই ভাল পাওঁ দেহাটো যাতে অকণমান বেয়া হলেও আমি দুখ পাওঁ মনত। হয়নে বাৰু? তাৰপিছত কি হয় এই আমাৰ দেহাটো 3টা পৰ্যায়ত বোলে শেষ হয়। কি হয় এই কথাটো কোনে কৈছিলে জানেনে? ভাগৱত শাস্ত্ৰত কৈছে, সুন্দৰকে কৈছে। যেতিয়া মুচুকুন্দ ৰজাই ভগৱন্তক দৰ্শন পাইছিল, মুচুকুন্দ ৰজাই ভগৱন্তক দৰ্শন পাওঁতে তেওঁ এজন ৰাজা আছিলে। তেওঁ দেৱতাসকলক বহুত বছৰ অসুৰৰ পৰা ৰক্ষা কৰি আছিল। থাকোঁতে তেতিয়া তেওঁ যুদ্ধত যেতিয়া ভাগৰুৱা হৈ গৈছিলে তেতিয়া তেওঁ কি কৰিছিলে? দেৱতাসকলে তেওঁক এটা কথা কৈছিলে। বোলে কথাটো কি? বোলে তুমি আমাক বহুত সময় কি কৰি থাকিলা? সহায় কৰি থাকিলা। সেইকাৰণে তোমাক আমি বৰ দিব খুজিছো। কি লাগে তুমি আমাক কোৱা। তেতিয়া মুচুকুন্দ ৰজাই কি কৈছিলে জানেনে? একো বৰ বিচৰা নাছিলে। তেওঁ এটা কথাই কৈছিলে, মই যুদ্ধ কৰি কৰি বহুত ভাগৰি পৰিছো, এতিয়া মোক বিশ্ৰাম লাগে, মই শুব বিচাৰো। এনেধৰণে তেওঁ বৰ বিচৰা। তেতিয়া ইন্দ্ৰই কি কৰিছিলে? তথাস্তু বুলি তেওঁক কৈছিলে। আৰু এটা কথা কৈছিলে, তুমি কি কৰিবা? মনৰ ইচ্ছামতে যিমান মন যায় সিমান শুবা। আৰু তোমাক যদি কোনোবাই হোৱাৰ পৰা কি কৰে জগাই, তেতিয়াহ'লে সি তোমাৰ চকুৰ আগেদি যোৱা অগ্নিৰে সেই জীৱটো ভস্ম হৈ যাব বুলি তেওঁ কি দিলে? বৰ দিলে। তেতিয়া কি হ'ল? ভগৱান কৃষ্ণই দ্বাপৰ যুগত এই কাল যৱন যে আছিলে, কাল যৱনক বুদ্ধি কৰি আনি সেই গুহাৰ ভিতৰত শুই থকা মুচুকুন্দ ৰজাক জগাবলৈ দিয়া সেই মুচুকুন্দ ৰজাই সাৰ পাই দেখা পাইছে, কাল যৱনক দেখা পায় আৰু লগে লগে ভস্ম হৈ গৈছে। ভস্ম হৈ যোৱাৰ শেষত কিছু সময়ৰ পিছত মুচুকুন্দ ৰজাই ভগৱন্তক দৰ্শন পাইছে। দৰ্শন পাই কিনে কি বুলি স্তুতি কৰিছে জানেনে? হে ৰামে সুবৰ্ণৰ ৰথে যিটো হস্তি স্কন্ধে পুৰয় ৰাজা বুলাই কালে প্ৰাণ গৈলে সেইটো শৰীৰ শুৱৈ বিস্থাপলো চাই। তেওঁ কি বুলি কৈছে জানেনে? যিমান পৃথিৱীত যিমান ডাঙৰ ডাঙৰ ৰজা হওক নালাগে, গোটেই সহাগৰা পৃথিৱীৰ ধনীমানী ব্যক্তি নহওক লাগিলে কি হ'ব লাগিব? এদিন 3টা পৰ্যায়ত বোলে নাশ হ'ব লাগিব বুলি কৈছে। সেই 3টা পৰ্যায় কি কি? এতিয়া আপোনালোকে চাবচোন, আমাৰ যেতিয়া ইয়াৰ পৰা আমাৰ দেহৰ পৰা পৰমাত্মা ৰূপী ভগৱন্ত যেতিয়া বাহিৰলৈ ওলাই যায় তেতিয়া কি হয়? আমাৰ এই দেহাটো নিথৰ হৈ পৰি থাকে নে নাথাকে বাৰু? তাৰপিছত ঘৰ চোৰা হ'ল বুলি কৈ বাহিৰলৈ উলিয়াই দিয়ে আৰু বগা কাপোৰ এখনে ঢাকি দিয়ে। তাৰ অকণমান পিছতে লগৰ বন্ধু বান্ধৱ, গাঁৱৰ বন্ধু বান্ধৱসকল আহিব। আহি কিনে কি কৰিব? চাঙি এখন বনাই ৰাম নাম সত্যহে বুলি কৈ শ্মশানলৈ লৈ যাব। শ্মশানলৈ লৈ যাওঁতে কি কৰে? তাত সুন্দৰকৈ চিতা তৈয়াৰ কৰি জ্বলাই দিব আমাৰ এই দেহাটো। সেইটো হৈছে কি? জ্বলাই দিয়াৰ পিছত লাষ্টত কি থাকেগে বাৰু?
ছাইখিনি নাথাকে কেনে সেইটো কাৰণে প্ৰথমতে কৈছে ছাই। আৰু বহুত বহুত ধৰ্মাৱলম্বী লোকে বা বহুত বহুত লোকে কি কৰে, দেহাটো জ্বলাই নিদিয়ে, কি কৰে বাৰু, এটা কফিনত ভৰাই কিনে কবৰ দিয়ে বুলি কৈছে। আৰু সেই কবৰ দিয়া কফিন শৰীৰটোত কি কৰে, সোনকালে পচিবৰ কাৰণে নিমখ ঢালি দিয়ে। তাৰ পিছত কি হ'ব, সপ্তাহ 10 দিন মান যোৱাৰ পিছত তাত কিছুমান পলুৰ সৃষ্টি হ'ব বুলি কৈছে, পোকৰ সৃষ্টি হ'ব। আৰু সেই পোকবিলাকে পলুবিলাকে আমাৰ এই দেহাটো কি কৰিব, খাই 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 শেষ কৰি পেলাব। সেয়া হৈছে পলু। আৰু তৃতীয়তে কি বুলি ক'লে, বিষ্ঠা বুলি কৈছে। আমাৰ দেহাটো এনেকুৱা এটা জেগাত মৃত্যু ঘটিল যিটো নেকি আমাৰ আত্মীয় স্বজনে দেখা নেপালে, গাঁৱৰ মিতিৰ কুটুমে দেখা নেপালে, পাহাৰৰ হাবিত কোনোবা মাৰি কিনে দলিয়াই দিলে, পেলাই দিলে। তাৰপিছত কি হ'ব, সেই শৰীৰটো কেইদিনমানৰ পিছত বা 2-এদিনৰ পিছত কি হ'ব, কুকুৰে খাব, কাউৰীয়ে খাব, শগুনে খাব, শিয়ালে খাব, খাই কিনে হজম কৰিব, হজম কৰি কিনে পিছদিনাখন কি কৰিব জানেনে, বিষ্ঠা আকাৰে অৰ্থাৎ ভোজ আকাৰে আমাৰ এই দেহাটো নাইকিয়া কৰি পেলাব বুলি কৈছে। গতিকে সেইটোহে আমাৰ দেহা, হয়নে নহয় বাৰু? আমি কাক লৈ অহংকাৰ কৰো? যদি আপোনালোকে চাই, এতিয়া তেওঁ কি বুলি কৈছে, সুবৰ্ণত উঠি যদি ৰজা ঘূৰি ফুৰে, সেইজনেও এই 3টা পৰ্যায়তে মৃত্যু হ'বগে লাগিব বুলি কৈছে। এটা ঘটনা ঘটিছিল নহয়, অৰুণাচলৰ মুখ্যমন্ত্ৰী কি আছিলে, দৰ্জী খানি, হয়নে? তেখেতৰ হেলিকপ্টাৰ দুৰ্ঘটনাত কি হৈছিল, তেখেতৰ মানে নশ্বৰ দেহাটো বিচাৰি নাপালে। গতিকে লৈ তেওঁ হাবিত কুকুৰে খালে নে শিয়ালে খালে কোনেও গম নাপালে। গতিকে লৈ আমি এই দুদিনীয়া দেহাটোক লৈ কাক আমি শংকা কৰো, হয়নে বাৰু? আমি সকলো মিলি জুলি থাকিবলৈহে আহিছো এই পৃথিৱীত। বহুত বহুত লোক আছে, বাটেদি গ'লেও কি কৰে, মুৰ্গে চাওক বুলি কৈ কাপোৰ চাপোৰবিলাক সকলো ঠিক কৰি সুন্দৰকে মানে যায়। আজিকালি পুৰুষবিলাকে বিউটি পাৰ্লাৰতো যায়, আজিকালি পুৰুষে, হয়নে বাৰু? গতিকে লৈ মোৰ দেহাটো কোনোবাই চাইছেনে নাই বুলি আমি বাৰম্বাৰ কি কৰি থাকো, এই ড্ৰেছিংখনৰ সন্মুখত গৈ গৈ চাই থাকো, চাওনে নাচাওঁ বাৰু? গতিকে আমাৰ সেই দেহাটো কি বুলি কৰিব, চোৱা হৈছে বাহিৰলৈ উলিয়াই কৰিব। এনেকুৱা এটা দিন কিন্তু আমাৰ আহিব। সেইকাৰণে আমি এতিয়া কি হৈছে, এই কপিল ভগৱন্তই আমাৰ এই নৰদেহাটো বৃদ্ধ বয়সত আমি যদি সতি সন্তানক সংস্কাৰ নিশিকাওঁ, ভক্তি নিশিকাওঁ, জ্যেষ্ঠজনক কেনেধৰণে আমি সন্মান কৰিব লাগে, কনিষ্ঠজনক কেনেধৰণে মৰমত ৰাখিব লাগে, এই কথাখিনি যদি, এই সংস্কাৰখিনি যদি আমি এই ভাগৱত শাস্ত্ৰৰ মাধ্যমেদি আমি যদি ল'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ কিন্তু বিপদ আছে বুলি কৈছে। আৰু এটা কথা কি কৈছে, ভোকৰে কুকুৰে বহু পুত্ৰক জন্মাই, তেওঁৱে কি কাৰণে মুকুতিক নপাৱে বুলি কৈছে। গাহৰিটোৱে পোৱালি এগাল এগাল জন্ম দিয়ে, কিন্তু পিতৃৰ কাৰণে সি একো কৰ্ম কৰিব নোৱাৰে। কুকুৰটোৱেও কি কৰে, এগাল এগাল পোৱালি জন্ম দিয়ে 4-5টা, কিন্তু সিও পিতৃ মাতৃৰ কাৰণে একো কৰিব নোৱাৰে বুলি কৈছে। কিন্তু শাস্ত্ৰই কি বুলি কৈছে জানেনে, অবৈষ্ণৱ পুত্ৰ যদি উপজয় বংশত, পিতৃহন্তে স্বৰ্গহন্তে পিতৃকক পেলাৱৈ নৰকত বুলি কৈছে। আকৌ কি বুলি কৈছে, তই বৈষ্ণৱ পুত্ৰ উপজিলি বংশত যাৰ, 21 পুৰুষক উদ্ধাৰ কৰিলি তাৰ। তাৰ মানে কি, এজন বৈষ্ণৱ পুত্ৰ অৰ্থাৎ আমাৰ এজন সন্তানে আমাৰ নিজৰ লগতে তেওঁ 21টা পুৰুষলৈকে উদ্ধাৰ কৰি নিব পাৰে বুলি কৈছে। সেইকাৰণে গৰু ছাগলী বা কুকুৰবিলাকে নিজৰ পিতৃ মাতৃক তৰাব নোৱাৰে। এতিয়া কথা হ'ল, সেই সন্তান আমি কেনেধৰণে সৃষ্টি কৰিম, সন্তান আমি সৃষ্টি কৰিব লাগে কেনেকে, সংস্কাৰ কেনেধৰণে শিকাব লাগে, বৃদ্ধ বয়সত আমি কেনেধৰণে পিতৃ মাতৃক সেৱা সৎকাৰ কৰিব লাগে, এই কথাখিনি কোনে শিকাব? ভাগৱতে শিকাব। ভাগৱতৰ সংস্কাৰে আমাক শিকাব। সেইকাৰণে কৈছে, পঢ়িবাব লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি যে বিদ্যালয়লৈ যাওঁ, কিয় যাওঁ? জ্ঞান অৰ্জন কৰিবলৈ নাযাওঁ জানো?
ঠিক তেনেকে ধৰণে আমাৰ পাৰিবাৰিক জীৱনতো যাতে আমি সুন্দৰকে আমাৰ সংসাৰখন সুখে তৰিব পাৰো, তাৰ কাৰণে কিন্তু আমাক ভাগৱতৰ জ্ঞান লাগিবই লাগিব, নহলে আমি কিন্তু তৰি যাব নোৱাৰিম। সেইকাৰণে এতিয়া কি কৈছে, বৃদ্ধ বয়সত আমাৰ এই নৰদেহাটোৰ অৱস্থা কেনেকুৱা হয়, এই কথাখিনি সুন্দৰকৈ ইয়াত কপিল ভগৱন্তই মাকৰ আগত কি বুলি কৈছে, মই অকণমান পাছলৈ যাবলৈ বিচাৰিছো। হে ৰামে ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুতৰ। হৈছে নে আপোনালোকে অকণমান নিজকে উপলব্ধি কৰি চালি উত্তৰটো পাই যাব। কি কৰে বুলি কৈছে, ভাৰ্যা পুত্ৰে পূৰ্বৱতে আদৰ নকৰে বুলি কৈছে বৃদ্ধ অৱস্থাত, আৰু অলপ অলপ কথাতে খং কৰে বুলি কৈছে, গালি পাৰে মাৰে বুলি কৈছে। সকলো কিছুমান সন্তানে পিতৃ মাতৃক মাৰধৰো কৰে নে নকৰে বাৰু? মাৰধৰ কৰি বৃদ্ধাশ্ৰমত থৈ আহে। গতিকে লৈ বৃদ্ধ বয়সত কি নকৰে বুলি কৈছে, আদৰ নকৰে, মৰম চেনেহ নকৰে। চাবচোন আপোনাৰ সবে কি কৰে, বোলে বাপ এজন ৰাস্তাইদি গৈ আছিলে, তেওঁৰ সন্তানজনক লগ পালে, হেৰা বোপা তোমাৰ দেউতা আছেনে ঘৰত, এই বুলি সুধোতে সেই সন্তানজনে কি বুলি উত্তৰ দিয়ে বাৰু, অ আমাৰ বুঢ়াটো এইটো আছে ঘৰতে কিবা এটা কৰিব। কৰে নে নকৰে আপোনাৰ সবে চিন্তা কৰিছে? মাকৰ কথা কয় বোলে, আই তোমাৰ মাতৃ আছেনে ঘৰত, মা আছেনে ঘৰত, কি কৰি আছে? অ আমাৰ বুঢ়ীজনী আছে, বুঢ়ীজনী ঘৰতে আছে। কিনো কৰিব আৰু, হয়নে বাৰু? গতিকে কি, যিজন মাক দেউতাকৰ কাৰণে এই সুন্দৰ পৃথিৱীখন দেখা পালে, এই মানে বিনন্দীয়া সৃষ্টিখন দেখা পালে, সেই পিতৃ মাতৃ কি বুলি কয়, বুঢ়া বুঢ়ী বুলি কবলৈও কুণ্ঠাবোধ নকৰে, হয়নে বাৰু? তাৰপিছত কি বুলি কৈছে, নপাৰ পুখিবে বুঢ়া খাইবে মাত্ৰ চাখ, ঐ ভুকি কাৰণে বুঢ়া মৰিয়া নজাখ। পুত্ৰ বোৱাৰীয়ে কি ব্যৱহাৰ কৰে, এই কথাখিনি লিখিছে দেই। কি বুলি কৈছে, ভৰণ পোষণ দিব নোৱাৰ বুঢ়া, তই আমাক টকা পইচা দিব নোৱাৰ, কি কৰিব জানো তই, অকল খাবলেহে জানো বুলি কৈছে। খাবলে নাজানো, কেলেপ কেলেপ কৰি থাক, মৰিবও নাজানো, কয় নে নকয়? হয়নে বাৰু? এইবোৰ বুঢ়া কেলে জীয়াই আছে জানো? ৰাতি 3টা বজাতে শুই উঠে, শুই উঠি চিঞৰ বাখৰ লগাই থাকে, নিজেও নহয় আমাকো শুবলৈ নিদিয়ে, কয় নে নকয়? তাৰপিছত কি বুলি কয়, মতে সৰ্ববাণী বলিয়া বিস্তৰ, অনমুঠি দিয়া বোলে বুঢ়া মৰ মৰ। পুতেক বোৱাৰীকে কি বুলি কয়, এনেধৰণে ককৰ্থনা বেয়া বেয়া কথা কৈ কৈ কি বুলি কয় বুলি কৈছে, অন্নমুঠি খাবলৈ দিয়ে, আৰু খাই কিনে কি বুলি কয়, বুঢ়া খা এইখিনি, আৰু খাই কিনে সোনকালে মৰ, এই বুলি কয় বুলি কৈছে। কয় নে নকয়? আপোনাৰ সবে চাবচোন, কয় নে নকয়? আপোনাৰ সবৰ এইপিনে কয় নে নকয় নাজানো বাৰু, আমাৰ সেইপিনে কিন্তু কয়, দেখিছো মানে। গতিকে লৈ বৃদ্ধ অৱস্থাত পিতৃ মাতৃক এনেকুৱা ব্যৱহাৰ কৰে। তাৰপিছত কি কৰে বুলি কৈছে, হেৰা বুঢ়া বলধক যেন গৃহস্থে নাদৰে, ও তাকো ভাৰ্যা পুত্ৰ হবে সেহি মত কৰে। কি বুলি কৈছে, গৰু এহাল আমি কি কৰো, ডেকা অৱস্থাত থাকোতে তাক দেনা পানী খুৱাই 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 সুস্থ সবল কৰি ৰাখো, সময়মতে পানী খুৱাও, সময়মতে তাক অন্ন খাবলৈ দিওঁ। কিন্তু বৃদ্ধ হৈ অহাৰ লগে লগে সেই গৰুহালক আমি কি কৰো,
অৱহেলা নকৰোঁনে বাৰু? বুঢ়া হ'ল আৰু এই হাল গৰু বেছি দিব লাগে এতিয়া, কওঁনে নকওঁ? আগৰ নিচিনাকে ঘাঁহ পানীও নিদিওঁ, তাৰপিছত লাষ্টত গৈ গৈ বেছি দিওঁগে আমি। ঠিক তেনেকে ধৰণে এই বৃদ্ধ বয়সতো বোলে আমাৰ এই পিতৃ মাতৃ সন্তানে তেনেকুৱা অৱহেলা কৰে বুলি কৈছে। তাৰপিছত কি বুলি কৈছে? তাকো ভাৰ্যা পুত্ৰ হবে হেহি মহত কৰে, ইৰাম তথাপি পাপীৰ ঠাত নাহি বিৰকতি, নলৱে সাধুৰ সংগ নকৰে ভকতি। সেই পাপীজনৰ কি হয়? সেই পাপীজনে মানে ইমানখিনি জ্বালা যন্ত্ৰণা ভোগাৰ পিছতো আকৌ কি কয়? তাকে সুখ বুলি ভাবে বুলি কৈছে। সাধুৰ সংগলে নাযায়, সেইখনকে স্বৰ্গ বুলি ভাবি সেই দুখখিনিকে ভুঞ্জি থাকে বুলি কৈছে, হয়নে বাৰু? তাৰপিছত এনেকৈ থাকোতে থাকোতে কি হয়গে লাষ্টত? হেৰাম জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুলি দহন হৰিল। এনেকৈ থাকোতে অৱশেষত কি হবগে? জৰা ৰোগে লগ লব বুলি কৈছে। জৰা মানে কি? বাৰ্ধক্য। আজি বোলে কঁকাল বিষ, কাইলে বোলে মূৰৰ বিষ, কাইলে বোলে পিঠিৰ বিষ, হয়নে বাৰু? এইবিলাক বেমাৰ লগ লয় নে নলয়? চুলিকেইডাল কিচকিচা চুলি, মানে কোলা হৈ থকা চুলিকেইডাল পকিব, পকি কিনে সৰিবলৈ আৰম্ভ কৰিব। আমাৰ এই দাঁতকেইটা ডেকা অৱস্থাত থাকোতে অনায়াসে চুবাই গুৰি কৰিব পৰা এই দাঁতকেইটা হৰিব এটা এটাকে বুলি কৈছে। তাৰপিছত কি বুলি কৈছে? মন্দ ভৈল অগ্নি পানু নযায় ক্ষয়, গৃহে পৰি থাকে শান্তি বাকু নপাৰয়। কি হয়? আমাৰ এই দেহাটোৰ খোৱা বস্তুখিনি, খাদ্যখিনিও আমাৰ এই কি হয়? পেটত আমাৰ হজম নোহোৱা অৱস্থালৈ আহে বুলি কৈছে। হজম নোহোৱা হৈ হৈ দিনে দিনে আহি থাকে। তাৰপিছত কি বুলি কৈছে? উঠিবও নোৱাৰে, বহিবও নোৱাৰে, কঁকাল বিষ, বিচনাতে পৰি থাকে, উঠিবও নোৱাৰে বুলি কৈছে। তাৰপিছত কি কৰে? বায়ুৰ বেগত দুই চক্ষু ফুৰাব, নাহি কয় বলকহে কণ্ঠক ঢাকয় বুলি কৈছে। চকুকেইটা কি কৰিব? উঠিবতো নোৱাৰে, যাবতো খাবতো নোৱাৰে, চকুকেইটা ওপৰলৈ মূৰ গৈ পিৰিক পাৰাকৈ চাই থাকে বুলি কৈছে। আৰু কিবা এটা কবলৈ বিচাৰিলেও কব নোৱাৰে। কিয় কব নোৱাৰে? মাতটো ভিতৰৰ পৰা ওলাই নহা হৈ যায়। কফে আমাক ইয়াত কি কৰি ৰাখে? বন্ধ কৰি ৰাখে বুলি কৈছে। তাৰপিছত কি বুলি কৈছে? হিৰাম পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ, কণ্ঠৰ বদ বাজে শুনি ঘূৰ ঘূৰ। কি বুলি কৈছে? আমাৰ মাতটো দিবলৈ চেষ্টা কৰে কিন্তু নোৱাৰে, কফে ঢাকি ৰাখে আৰু ঘূৰ ঘূৰাই থকা শব্দ এটা ভিতৰত বাজি থাকে বুলি কৈছে, বিচনাতে পৰি পৰি। হয়নে নহয়? এই অৱস্থাটো হয়নে নহয় বাৰু? হয়নে বাৰু? তাৰপিছত কি বুলি কৈছে? কি হয় বাৰু? হে ৰাম বিষ্ঠামুতে ফৰ্জা মাজে পৰিয়া থাকয়, অচতুৰ ভীতি বেঢ়ি হবে কুটুম্বে কান্দয়। উঠিব, বহিব, খাব মেলিবতো নোৱাৰে, বিষ্ঠা, মূত্ৰ, শৌচ প্ৰস্ৰাৱ আদি বিচনাতে কৰে বুলি কৈছে।
বিচনাতে কৰি কিনে উঠিবও নোৱাৰে, তাতে পৰি থাকে। এনেকুৱা আমাৰ এটা কি হয় জীৱন আহে বুলি কৈছে বৃদ্ধ বয়সত, হয়নে বাৰু? তাৰপিছত কি কৰে? চতুৰ্ভীতি বেহি ভাৱে কুটুম্বে কান্দয়। আমাৰ পৰিয়ালত কি হয় বাৰু? বোলে দেউতা এজন বহুত অসুখ হৈছে পায়, আমি চাবলৈ যাব লাগে। বহুত দূৰ দূৰণিৰ পৰা আমাৰ মিতিৰ কুটুমবিলাক আহেনে নাহে? আৰু পুত্ৰ বোৱাৰীবিলাকেও কি কৰে? দেউতাকক চাই চাই, মাকক চাই চাই কান্দি থাকে, অকণমান কান্দি থাকে, হয়নে বাৰু? কিন্তু কান্দিহে থাকে আকৌ দেই। কিয় কান্দে এই কথাটো নিশ্চয় ওলাব। কিয় কান্দে? কি বুলি কৈছে? হে ৰাম কোৱা পিতৃ কৈত থৈছা, হৈ আছা দ্ৰব্য ছয় কালৰয় অধীন ভূয়া উত্তৰণে দয়। কেলে কান্দিছে পুতেক বোৱাৰীয়ে, কেলে কান্দিছে জানেনে? কি বুলি কৈ আছে? কান্দিছে লগতে আৰু এটা কথা কৈ আছে। কি কৈছে? হে পিতৃ, তুমি তোমাৰ পাছবুক খিনি ক'ত থৈ গৈছা মোক কোৱাচোন? এই মাটিৰ কাগজ পত্ৰ খিনি ক'ত থৈ গৈছা মোক কোৱাচোন? ধন সম্পত্তি টোপোলাটো ক'ত আছে? চাবিটো ক'ত থৈছা মোক কোৱাচোন? কাণত ফুচফুচাই কৰি থাকে, জানিছা মৰিলে ক'ব নোৱাৰিব, হয়নে বাৰু? কিন্তু এই কথাটোৰ উত্তৰ দিব নোৱাৰে। কি কৰে বুলি কৈছে? কালৰ অধীন হৈয়া উত্তৰণে দয়। সময়ৰ ভিতৰত বিলীন হৈ কিনে মাত দিব নোৱাৰা অৱস্থা হৈ পৰি থাকে, চকু পানী লুটক পৰি থাকে বুলি কৈছে। মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ অকুটুম্ব মাত্ৰ পুখি বেক বাৰম্বাৰ। কি কৈছে? এনেকে ধৰণে ভগৱন্তৰ কৃষ্ণ সেৱা, ভকতৰ সংগ বাদ কৰি তেওঁ বিষয় ভোগবিলাকত ভুগি থকাৰ কাৰণে, নিজৰ সতি সন্তানক ভকতি কি বস্তু নিশিকোৱাৰ কাৰণে, জ্যেষ্ঠজনক কেনেধৰণে সন্মান কৰিব লাগে, পিতৃ মাতৃ কেনেধৰণে আদৰ কৰিব লাগে, বৃদ্ধ বয়সত কেনেধৰণে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব লাগে, এই নীতি নিয়মখিনি সন্তানক দেখুৱাই নিদিয়াৰ কাৰণে, ভকতি নিশিকোৱাৰ কাৰণে সেই বৃদ্ধ অৱস্থাত পিতৃ মাতৃ এনেকুৱা অৱস্থা হয় বুলি কৈছে। হয়নে নহয় বাৰু? আপোনালোকে অকণমান উপলব্ধি কৰি চাওকচোন। আৰু কি হয়? পিতৃ মাতৃক আমি ক'ৰ পৰা চিনি পাম বাৰু? আমাৰ শংকৰ গুৰুজনাই হৰণ বুলি এভাগি বস্তু দি থৈ গ'ল, হয়নে বাৰু? এতিয়া হৰণটো কি বস্তু? হৰণ খায়নে, পিন্ধেনে, শুৱে? কি কৰে? হৰণ মানেনো কি? আমি কিন্তু জনাটো খুবেই প্ৰয়োজন, হয়নে বাৰু? আমি সকলোৱে কওঁ কৃষ্ণক হৰণ ল'ব লাগে, হৰণ ল'ব লাগে, হৰণ ল'ব লাগে। কিন্তু হৰণ কিয় ল'ব লাগে? হৰণ ল'লে কি হয়? আৰু হৰণৰ মাধ্যমেদি আমাৰ জীৱনটো আমাৰ কি লাভ হয়, এই কথাখিনি আমি বুজি নাপাওঁ। শাক খোৱা হৰণ, ভাত খোৱা হৰণৰ পিছত আমি পৰি থাকো, হয়নে বাৰু? হৰণ মানে কি? সৰল অৰ্থত বুজিবলৈ হলে ভগৱন্ত কৃষ্ণ চৰণত আশ্ৰয় লোৱা। তেওঁ যে আমি সন্তান, সেইটো আমি তেওঁৰ চৰণত আশ্ৰয় লৈছো। যেনেকে ধৰণে আমি লাইচেন্স এখন নহলে গাড়ী এখন আমি কি কৰিব নোৱাৰো, ৰাস্তাত চলাবলৈ চৰকাৰে আমাক অনুমতি নিদিয়ে। দিয়ে জানো? নিদিয়ে। ঠিক তেনেকে ধৰণে ভগৱন্তই বোলে হৰণ নললে আমাৰ এই দেহাটোৰ দায়িত্ব নলয় বুলি কৈছে। এতিয়া সেই হৰণত কি কি কথা আছে? সেই হৰণ ললে আমি কি কি শিকিব পাৰো? প্ৰথমে আমি আদি গুৰু পিতৃ মাতৃক আমি চিনি পাব পাৰো বুলি কৈছে। আদি গুৰু পিতৃ মাতৃ। এতিয়া সেই আদি গুৰু পিতৃ মাতৃৰ বিষয়ে কি বুলি কৈছে? আমি দিহা নামৰ যোগেদি সুন্দৰকৈ বুজিব পাৰো। হে ৰামে তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, অনাই কহতো পুণ্যৰ ঠাই, অ পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, হে হব বৈকুণ্ঠৰ ঠাই। কি বুলি কৈছে?
পিতৃ মাতৃ চৰণ যুগলক যদি আমি পিতৃ দেৱো ভৱ মাতৃ দেৱো ভৱ বুলি ভাবি ভগৱান বুলি ভাবি আমি যদি সেৱা কৰো তেতিয়াহ'লে সন্তানৰ কাৰণে সেইখনেই বৈকুণ্ঠ ঠাই বুলি কৈছে। দ্বিতীয়খন বৈকুণ্ঠ ঠাই নাই। যি সন্তানে তীৰ্থ ভ্ৰমণ কৰি ফুৰিছে পিতৃ মাতৃক অৱহেলা কৰি সেইসকলৰ কিন্তু একো ফল নধৰে বুলি কৈছে। তাৰপিছত কি বুলি কৈছে? এৰা মহাতীৰ্থ ভ্ৰমিবলে যদি যোৱা অ পিতৃ মাতৃ কৰি হেলা অ হৰি নাম ললেও একো ফল নধৰে অ মৰণ সংকটৰ বেলা। কি বুলি কৈছে? যিসকলে পিতৃ মাতৃক অৱমাননা কৰিছে, মাৰধৰ কৰিছে, হাত লগাইছে, সেইসকলে কিন্তু ভগৱন্তক পূজা সেৱা কৰিলেও তীৰ্থ ভ্ৰমণ কৰিলেও সিমানখিনি পুণ্য মানে বিচৰাটো মানে পুণ্য ঠাই ভ্ৰমণ কৰিবলৈ যোৱাটো একো মানে ফলদায়ক কথা নহয় বুলি কৈছে। হয়নে বাৰু? এতিয়া মাতৃৰ বিষয়ে কি বুলি কৈছে জানেনে? এগৰাকী মাতৃ জীয়াই থকা অৱস্থাত যদি পুত্ৰ সন্তান নাইকিয়া হয় তেতিয়াহ'লে সেই মাতৃগৰাকী কি হয় বুলি কৈছে? গোটেই জীৱনটো কান্দি থাকে বুলি কৈছে। গোটেই জীৱনটো দুখত কান্দি থাকে বুলি কৈছে। আপোনালোকে চাবচোন, আপোনালোকৰ ওচৰৰ যদি কাৰোবাৰ মাতৃ পিতৃ ঢুকাই থকাৰ অৱস্থাত যদি মাতৃ পিতৃ জীয়াই থকাৰ অৱস্থাত যদি সন্তান কাৰোবাৰ মৃত্যু হৈছে তেতিয়াহ'লে সেই আইগৰাকীয়ে মাতৃগৰাকীয়ে গোটেই জীৱনটো দুখ কৰি থাকে নে নাথাকে? অকণমান হ'লেও মনত পেলাই কান্দি থাকে। হয়নে বাৰু? সেইটো কাৰণে সেনেহেন পিতৃ মাতৃক আমি কি কৰো? অৱহেলা কৰিছো নহয়। বৃদ্ধ বয়সত কি কৰো কৰিব নহয় সুন্দৰকে কথাখিনি। তাৰপিছত দেউতাকৰ বিষয়ে কি বুলি কৈছে? এৰা মই নিজ পিতৃক কৰিলয় প্ৰমাণ অ ব্ৰহ্মাণ্ডত নাহি পাপি তাহাৰ সমান অ ৰাম হেহি খেৰাই খখ হেহি পৰময় খুৰ অনেক জন্মত আছে পাতেক প্ৰচুৰ। গোটেই সংসাৰখন পৃথিৱীখনত যদি ৰাক্ষস অসুৰ অধম আছে সেইজনেই যোনজনে নিজৰ পিতৃক কি কৰিছে? অকৰ্থনা কৰিছে, দম্ভ অহংকাৰ দেখুৱাই মাৰধৰ কৰিছে। গতিকে সেইজনৰ সমান বোলে ৰাক্ষস অসুৰ এই পৃথিৱীত নাই। আৰু সেইজনৰ কি আছে বুলি কৈছে? কোটি কোটি জনমৰ পাপ জমা হৈ আছে বুলি কৈছে। হয়নে বাৰু? গতিকে লৈ সেনেহেন পিতৃক আমি কি কৰিছো? আজিৰ সমাজ ব্যৱস্থাত সতী সন্তানে কেনেধৰণৰ ব্যৱহাৰ কৰিছে আপোনালোকে অকণমান উপলব্ধি কৰিলেই উত্তৰটো পাই যাব। পাবনে নেপায়? উত্তৰটো পাব। গতিকে লৈ আমি সন্তানক কেনেধৰণে সংস্কাৰ শিকাব লাগে, কেনেধৰণে আমি কথা শিকাব লাগে, কেনেধৰণে আমি বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব লাগে, এই কথাখিনি যদি আমি ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে ভকতিৰ মাধ্যমেৰে যদি বুজি নাপাওঁ আমাৰো অৱস্থাটো অলপ আগতে কৈ যোৱা ভাগৱতৰ নিচিনাই হ'বই হ'ব। কোনো ৰখাব নোৱাৰে। হয়নে বাৰু? সেইকাৰণে আমি কি কৰিব লাগিব? সমাজখন ধৰি ৰাখিবৰ কাৰণে আমাৰ নৱপ্ৰজন্মক আমি এই সংস্কাৰখিনি দেখুৱাবৰ কাৰণে এনেকুৱা এখন সমাজৰ কিন্তু খুবেই প্ৰয়োজন আছে। কিন্তু এই ল'ৰা ছোৱালীয়ে যে কি কৰে? আমাক অৱহেলা যে কৰে, আমাৰ কথা যে নুশুনে, বেয়া দিশলৈ যে যায়, বেয়া ধান্দালৈ যে যায়, কিয় যায়? তাৰ কাৰণে শাস্ত্ৰই কি কৈছে জানেনে? তাৰ কাৰণে আমি কিন্তু ল'ৰা ছোৱালীক দুখ দিওঁ, কিন্তু শাস্ত্ৰই কৈছে ল'ৰা ছোৱালী গাত বোলে ভুল নাই। তাৰ কাৰণে কি বুলি কৈছে জানেনে? এই ৰামশ্ৰেষ্ঠ জনে কৰে যদি গৰিহিত কৰ্ম ও তাকে দেখি অন্যে বোলে তাকে ধৰ্ম।
হয়নে বাৰু? আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি শিকাইছে আপুনিহে জানে। জানেনে নাজানে? আৰু কি ডাঙৰে যি কৰিব সৰুৱে তাকে শিকিব বুলি কৈছে। আপোনালোকে সন্তানে বোলে উপদেশ শুনিবলৈ নিবিচাৰে, উপদেশ শুনি বেয়া পায়, কিন্তু কি কৰে সন্তানে বোলে অনুসৰণ কৰি থাকে বুলি কৈছে। মোৰ মা দেউতাই কেনেধৰণে মানুহৰ লগত আচৰণ কৰিছে, আলহী অতিথি কেনেধৰণে আচাৰ ব্যৱহাৰ কৰিছে, জ্যেষ্ঠজনক কেনেধৰণে সন্মান কৰিছে, কনিষ্ঠজনক কেনেধৰণে মৰম কৰিছে, এইখিনি ক'ৰ পৰা শিকি থাকে বুলি কৈছে? পিতৃ মাতৃ জ্যেষ্ঠজনৰ পৰা শিকি থাকে বুলি কৈছে। গতিকে লৈ আজি আপোনালোকে আপোনালোকৰ সমাজত চাব, কি চাব জানেনে? বোলে কোনোবা এজন সন্তানে বোলে বেয়া কৰ্ম কৰিলে, পোনপটীয়াকে কাক দুখটো দিয়ে বাৰু? এজন কাৰ পুতে? বোলে অমুকৰ পুতে। ডাইৰেক্ট মাক দেউতাকৰ নামটোহে আহে, ডাইৰেক্ট কয় কি বুলি? ল'ৰা ছোৱালীক সেইবোৰহে শিক্ষা দিছে পিতৃ মাতৃ হিচাপে, কয় নে নকয়? গতিকে লৈ কিন্তু সেই কথাটো যেনেকে ধৰণে সমাজে পিতৃ মাতৃ গৰিহণা দিয়ে, ঠিক তেনেকে ধৰণে শাস্ত্ৰই কিন্তু সন্তানৰ ভুল বুলি কোৱা নাই, পিতৃ মাতৃ জ্যেষ্ঠজনৰহে ভুল বুলি কৈছে। কাৰণ আমি তেওঁলোকক আমি এই সংস্কাৰখিনি দিব জনা নাই। কোনটো পথেৰে গ'লে আমি শুদ্ধ পথ কোনটো হয় সেই পথটো আমি দেখুৱাই দিব পৰা নাই। আমি এতিয়া কি কৰো? বহুতে কলি কলি বুলি কওঁ, হয়নে বাৰু? এইটো কলি সন্তান জন্ম হ'ল, এইটো কলি জন্ম হ'ল, আমাৰ ঘৰখনৰ সকলোৱে ভাল, কিন্তু এইটোহে কলি জন্ম হ'ল, কয় নে নকয়? কিন্তু প্ৰকৃততে সি কলি হয় জানে? নহয়, সি কলি প্ৰকৃততে। কৰ্ম দুখত পৰি সি জন্ম হৈছে, আৰু জন্ম হওঁতেও আমি গৰ্ভত থাকোতে যিখিনি নীতি নিয়ম মানিব লাগে আৰু সন্তান আমি এই পৃথিৱীলৈ কেনেধৰণে আনিব লাগে সেই নীতি নিয়মখিনি কিন্তু আমি শিকি নললো। গৰু ছাগলী হাঁহ কুকুৰাৰ নিচিনাকে আমি সন্তান জন্ম দিছোনে দিয়া নাই? গৰুটোও জানে পোৱালি জন্ম দিব। আমি এই কথাখিনি নকলো নোৱাৰি ফটামো বোলে ক'লেও লাগে ভকতৰ দূৰ, কিন্তু ইয়াতো বহুত কথা আছে। গতিকে লৈ আমি জন্ম দিয়াৰ সেই নীতি নিয়মখিনি যদি শাস্ত্ৰৰ মাজেদি আমি ল'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ সেই সন্তান কি হ'ব? পশু হ'ব, অধম ৰাক্ষস হ'ব বুলি কৈছে। স্বয়ং ভগৱন্তই উদাহৰণ দেখুৱাই থৈ গ'ল। বৰাহ অৱতাৰ। আমাৰ অসমত এজন অসুৰ আছিল। কোন আছিল? নৰকাসুৰ। নৰক যুগ অসুৰ, নৰকাসুৰ, হয়নে বাৰু? সেই অসুৰজন কাৰ সন্তান আছিলে আপোনালোকে জানেনে? ভগৱন্তই বৰাহ অৱতাৰত ধৰিত্ৰীক উদ্ধাৰ কৰিবৰ সময়ত ধৰিত্ৰীৰ লগত মিলন হৈ সেই নৰকাসুৰৰ জন্ম হৈছিলে। কিন্তু ভগৱন্তৰ সন্তান হৈও সেই সন্তান সন্ত মহন্ত ভকত নহয় কি হ'ল? এটা দুৰ্দান্ত অসুৰ হ'ল। কিয় হ'ল? ভগৱন্তৰ সন্তানটো সাধুহে হ'ব লাগিছিলে, ভকত সন্তানহে হ'ব লাগিছিলে নে নালাগিছিলে? তেতিয়াহ'লে অসুৰ কিয় হ'ল? হয়নে নহয়? কথাখিনি ভাবিবলগীয়া হয়নে নহয় বাৰু? তাৰ মানে কি আছিলে? ভগৱন্ত আৰু ধৰিত্ৰীৰ লগত মিলন হোৱা সময়খিনি শাস্ত্ৰসন্মত নাছিলে। শাস্ত্ৰৰ বিৰোধ সময়ত সিহঁতৰ মানে মিলন হৈছিলে। মিলন হোৱাৰ কাৰণে সেই সন্তান জন্ম হোৱাৰ পিছত কি হ'ল? এটা দুৰ্দান্ত অসুৰলৈ পৰিৱৰ্তন হ'ল বুলি কৈছে। গতিকে লৈ সেই সন্তান সৃষ্টিৰ কথাখিনিও যদি গৰ্ভত থাকোতে আমি কিখিনি নীতি নিয়ম ল'ব লাগে, এই কথাখিনি যদি নৰমনুষ্য হিচাপে আমি এই শাস্ত্ৰৰ মাধ্যমেদি নলওঁ, তেতিয়াহ'লে আমি কিন্তু অসুৰ সন্তান। তাৰমানে কি? আজিকালি অসুৰ সন্তান কোনবিলাক বুলি কৈছে? কথা নুশুনে, বিৰাজে গালে যায়, মদ মাংসৰ মাজতেই থাকে, অহংকাৰ, হয়নে বাৰু? থাকে নে নাথাকে? ওচৰৰ এজন দৰাইদেউক আমি দৰাইদেউ বুলি মাতিবলৈ বেয়া পাওঁ। আৰু কি কওঁ? নৱপ্ৰজন্মই কি কৰে? কোনোবা এজনে যদি বেয়া কাম কৰা দেখে, ওচৰজনে যদি মাত লগায়, ঐ তই এইখিনি কেলে কৰিছ এনেকুৱা কাম, তেতিয়া কি বুলি উত্তৰ দিয়ে বাৰু? আপোনাৰ ভাবে চিন্তা কৰি চাওকচোন, কি বুলি উত্তৰ দিয়ে? মোৰ কথা, হয়নে বাৰু? তহঁতৰ কি দৰকাৰ, কয় নে নকয়? ডাইৰেক্ট কয়। তাৰপিছত পিতৃ মাতৃয়ে কি কৰে? যদি গোচৰ দিয়েগে, বোলে মোৰ ল'ৰাটোক এচাত মাৰিলে, আজি কিয় মাৰিলে, কিয় মাৰিব মোৰ ল'ৰাটোক, কয় নে নকয়? তাৰ মানে কি? মোৰ ল'ৰাটোৰ গাত অকণো ভুলেই নাই। এনেকুৱা ধৰণৰ
অন্ধ মৰম চেনেহে সন্তানক দিনে দিনে সমাজৰ পৰা বেয়া কৰি গৈ আছেনে নাই বাৰু? এতিয়া আমি সেই সন্তানক কি বুলি কওঁ? কলি বুলি কওঁ, কিন্তু প্ৰকৃততে সি কলি নহয়। আমি তাক সৃষ্টি কৰিব নাজানিলো, সংস্কাৰ নিশিকালো, সেইটো কাৰণে সি কলি হ'ল। বুজি পাইছেনে কথাটো? গতিকে লৈ কলি কিয় হ'ল? আমাৰ কাৰণে হ'ল। এতিয়া কলি বুলি ক'লে কলি শব্দটোৰ অৰ্থটো যদি আমি চাওঁ কি পাওঁ? কলি হৈছে বোলে কোনোবা এজন দেখিবলৈ কোলা মোলা, সেইজনক বোলে কলি বুলি কয়। নহয়, সেইজনক কলি বুলি নহয়। কলি শব্দটো আহিছে ক'ৰ পৰা? কলহ শব্দৰ পৰা আহিছে। কলহ শব্দ মানে কি? কলহ মানে আকৌ এই মদৰ কলহটোৰ কথাও কোৱা নাই আকৌ দেই, সাজৰ কলহটোৰ কথাও কোৱা নাই। কলহ মানে হৈছে কাজিয়া। কাজিয়া শব্দৰ পৰা কলি উৎপত্তি হৈছে বুলি কৈছে। এতিয়া সেই কলিক ক'ত থাকিবলৈ ঠাই দিছিলে? মানে যেতিয়া কলি এই পৃথিৱীলৈ ধৰাধামলৈ আহিছিলে, তেতিয়া কলি পৰীক্ষিত ৰজাই কলিক মাৰিব ধৰিছিলে। কিন্তু মাৰিব ধৰোঁতে কলিয়ে কাকুতি মিনতি কৰিলে কি বুলি? যে হে ৰাজন, মোক অকণমান থাকিবলৈ ঠাই দিয়া, মই তোমাৰ চৰণত পৰিছো, হয়নে বাৰু? গতিকেলৈ তুমি মোক অকণমান ঠাই দিয়া বুলি ক'লে। তেতিয়া মানে পৰীক্ষিত ৰজাই ভাবিলে মনত, কলিৰো কিছুমান গুণ আছে, সেই গুণখিনিৰ কাৰণে তেওঁ কৃপা কৰি কিনে কেইটামান নিৰ্দিষ্ট জেগাতহে থাকিবলৈ ঠাই দিলে। এই কথাকেইটা কিন্তু অতি গুৰুত্বপূৰ্ণ। ক'ত থাকিব দিলে জানেনে? হীৰাম নিপতি বুলন্দ কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চভূণা গৃহস্থ ৰথাকৈ জৈত, ঐ হিচাৰি স্থান দিলো বঞ্চ গৈ আতৈত। কলি তই সাৱধান হ, তই যত নাথাকিবি। ক'ত থাকিবি তই? জৈত খেলে যোৱা পাখা কৰে মদ্যপান, য'ত যোৱা পাখা খেলে তাত থাকিবি তই কলি। আপোনালোকে উপলব্ধি কৰি চাওক, হয়নে নহয়? যোৱা খেলত কলি আছেনে নাই? যোনখন গৃহত যোৱা খেল থাকিব, সেই গৃহখনত সুখ শান্তি নাথাকে। তাৰমানে তাত কলিয়ে বাঁহ লৈ আছে। ৰাতিপুৱা পুৱাৰ পৰা উঠি গধূলিলৈকে কাজিয়া হৈ থাকে। আজি বাইকখন বেচিলে, কাইলে গাড়ীখন বেচিলে, পৰহিলে পথাৰৰ মাটি এডোখৰ মনে মনে বেচিলে, ঘৈণীয়েকে গম নোপোৱাকে। তাৰপিছত বাৰী মাটি বেচিলে, বেচওঁতে কাজিয়া হ'ল দুজনৰ। তাৰপিছত কি হ'ল? লাষ্টত ঘৰৰ ভেটিটো বেচিবলৈহে বাকী থাকি যায় বুলি কৈছে। তাৰমানে কি? কলি লাগি গ'ল যোৱা পাখা খেলি, হয়নে নহয়? এই কান্দটো তাৰপিছত ক'ত থাকে বুলি ক'লে? মদত থাকে বুলি ক'লে। মদ কেইজনমান বাপে বা আই লগ হৈ কিনে মদ খাই থাকে নহয়, তাত অকণমান সুস্থ মগজুৰে আপোনালোকে লক্ষ্য কৰিবচোন, কেনেকুৱা ধৰণৰ কথা পাতে বাৰু। আৰু সেই পৰিৱেশটো কেনেকুৱা হৈ থাকে বাৰু? অশান্তি। তাত ভাল কথা এটা নোলায়ে, বেয়া কথা ওলাই, পৰচৰ্চা ওলাই, হয়নে বাৰু? হেমকোষ অভিধানত নথকা শব্দ ওলাই তাত। আৰু কি হয়? আমাৰ সেইপিনে বজাৰ আছে, বজাৰ মানে গ'লে এই কি বুলি কয়, মানে চুলাই নে কি বুলি কয়, হেবিত পায়। হেবিত মানে ফ্ৰুটি পানী বুলি অকণমান খায় আৰু, হয়নে বাৰু? খায়, কিন্তু ঘৰ পাওঁতে খোজৰ ধৰক অৱস্থা, আহি কিনে বাটে পথে পৰি থাকে বহুতে, হয়নে নহয় বাৰু? তাৰপিছত গোৱাল গালি, লেতেৰা গালি, আৰু তাকে দেখি কিনে ৰাইজে কি কৰে? নিন্দা কৰে, ককৰ্থনা কৰে। কিহে পাইছিলে বাৰু এইযোৰ? নমৰে কেলে বাৰু সোনকালে, হয়নে বাৰু? গতিকে কি হ'ল? তাৰ কলি লাগি গ'ল। তাৰপিছত কি কৈছে? স্ত্ৰী পঞ্চভূণা গৃহস্থৰ ঠাকৈ জড়িত বুলি কৈছে। আইসকলৰ গাটো বোলে কলি থাকে বুলি কৈছে। কেনেকে কলি থাকে এতিয়া, হয়নে বাৰু? এইটো কম ডাঙৰ কথা কৈছেনে বাৰু? এইটো জনা দৰকাৰ হয়নে নহয়? আমি আইসকলৰ গাটো বোলে কলি আছে। সেইকাৰণে কি কৰিলে? আজিৰ পৰা 576 বছৰ আগতে শংকৰ গুৰুজনাই কি কৰিলে? আইসকলক মজিয়াৰ পৰা উলিয়াই নি বাহিৰত উলিয়াই নি কিনে হৰণ ভজন ভক্তি সদাচাৰ দি থৈ গ'ল। দিলে নে নাই? হৰণ ভজন ভক্তি কি হয় শিকাই থৈ গ'ল।
আৰু সেই এগৰাকী আয়ে যদি হৰণ ভজন ভক্তি লৈ কিনে যদি কি কৰে গৃহখনত পুৱা শুই উঠাৰ পৰা গধূলিলৈকে যদি তেওঁ হৰণ ভজন লৈ যিখিনি কৰ্ম কৰে সেই কৰ্মখিনি ঈশ্বৰৰ অৰ্থে কৰে বুলি কৈছে। আৰু ঈশ্বৰৰ অৰ্থে কৰিলে সেই গৃহখনত কলিয়ে বান্ধ ল'ব নোৱাৰে বুলি কৈছে। গতিকে লৈ আইসকলক যে আমি হৰণ ভজন ব্যৱস্থাটো গুৰুজনাই দি থৈ গ'ল। দুখৰ বিষয় এইটোৱে, বহু সমাজত কিন্তু আইসকলক ঋণাত্মক দৃষ্টিৰে চোৱা যায়। চাইনে নাচাই বাৰু? চাই, বহু ক্ষেত্ৰত ঋণাত্মক দৃষ্টিৰে চাই। কিন্তু সেইটো হ'ব নালাগে। গুৰুজনাই যদি দিব পাৰিছে তেতিয়াহ'লে আমি কি গুৰুজনাতকৈ ওপৰত আছো নেকি? আমাৰ সংশয় হয় কিন্তু কথাটো কেতিয়াবা, হয়নে নহয় বাৰু? সংশয় হয়। সেইকাৰণে সেই আইসকলক গুৰুজনাই কি কৰিলে? হৰণ ভজন দি থৈ গুচি গ'ল, তাতে কলিয়ে বান্ধ ল'ব নোৱাৰে। তাৰপিছত কি হৈছে? পঞ্চশুনা পাপ বুলি কৈছে। পঞ্চশুনা পাপ হয় বুলি কৈছে আইসকলক। গৃহস্থী ধৰ্মত পঞ্চশুনা পাপ হয়। কি পঞ্চশুনা পাপ? জলকুম্ভ, চুলীয়া, বাহনী, ঢেঁকী আৰু পতা, এই 5 বিধক পঞ্চশুনা পাপ বুলি কৈছে। জলকুম্ভ মানে পানী জমা কৰি ৰখা ঠাই, সহজতে বুজিব পাৰো আমি। সেই পানী জমা কৰি থকা ঠাইত কি হয়? বহুত কীট পতংগ জন্ম হয় বুলি কৈছে, মৃত্যু হয় বুলি কৈছে। আৰু সেই পাপকেইটা চাবচোন আপোনালোকে, আমাৰ পাপ যেন নেলাগে। তাত বহুত কীট পতংগৰ মৃত্যু হয়, সেইটো হৈছে এটা পাপ আমাৰ। তাৰপিছত কি হয়? চুলীয়া মানে দুটা শব্দ অৰ্থ প্ৰকাশ কৰিছে। এটা হৈছে বিচা, এটা হৈছে কি? জুহালখনক কৈছে। জুহালত আমি কেতিয়াবা কি কৰো জানেনে? জীয়াই থকা ধৰফৰাই থকা মাছটো উঠাই দিওঁ, তেলত দিওঁ নে নিদিওঁ? সেইটো কম পাপ হৈছে বুলি ভাবিছে নেকি? আমাক যদি মানে উতলা তেলত দিয়ে কেনেকুৱা অৱস্থা হ'ব আমাৰ? হ'বনে নহয়? তাৰপিছত কি হয়? বাহনীত থাকে। বাহনীত মানে আমি ঘৰ দুৱাৰ খাওঁতে বহুত কীট পতংগৰ মৃত্যু হয়, হয়নে নহয়? ঢেঁকী আজিকালি নায়েই, মিক্সি ওলালে। সেই মিক্সিটো কি হয়? বহুত মানে তাত কীট পতংগ নষ্ট হয়, মৰে বুলি কৈছে। তাৰপিছত কি কৈছে জানেনে? এহি দুখে গৃহবাসী স্বৰ্গক নাযায়। এই দুখকেইটা লাগি থকাৰ কাৰণে স্বৰ্গলৈ যাব নোৱাৰে, সুখ অনুভৱ কৰিব নোৱাৰে গৃহস্থী ধৰ্মত বুলি কৈছে। তাৰ মানে পাপৰ প্ৰায়শ্চিত্ত হ'ব নোৱাৰাৰ কাৰণে এই গৃহস্থী ধৰ্মত সেইসকলে স্বৰ্গ সুখ লাভ কৰিব নোৱাৰে বুলি কৈছে। ইয়াৰ সিদ্ধান্তটো কি দিলে? কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পাব। অৰ্থাৎ কি কৰিব লাগিব? আমি অন্নমুঠি ৰান্ধোতেও, পুৱা সোনকালে উঠি বাহনীডাল ধৰোতেও কি কৰিব লাগিব? কৃষ্ণ ভগৱন্তৰ নামটো আমি ল'বই লাগিব, উচ্চাৰণ কৰিব লাগিব। আজি বাপজনে পথাৰলৈ গৈছে, কোৰখন মাৰিছে, তাত বহুত কেঁচু কুমতি মৃত্যু হ'ব। আমি কৃষ্ণ বুলি নামটো লৈ ল'ব লাগিব। লাগিব নে নালাগিব? লাগিব। সেইকাৰণে কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পাব। তাৰমানে আমি ভগৱন্তৰ শ্ৰীচৰণত যদি সকলোখিনি অৰ্পণ কৰি দিব পাৰো, তেতিয়াহ'লে কি হ'ব? সেই দুখে আমাক চুব নোৱাৰে বুলি কৈছে। সেইটো কাৰণে আমি সদায় কি কৰিব লাগিব? হৰণ ভজন ভক্তি সদাচাৰ ইত্যাদি ল'ব লাগে, সকলোকে লাগে। কিন্তু আমাৰ আজিৰ সমাজ ব্যৱস্থাত কি হয়? হৰণ নলয়েই, ভজন মানে কি নাজানেই। বৃদ্ধ বয়সত মৰিবলৈ 2 দিনমান আছে আৰু তেতিয়া হৰণ লয়। গতি পাব জানো তেতিয়া? আৰু এই কথাখিনি হৰণৰ মাধ্যমেদিহে আমি জানিব পাৰিম, হয়নে নহয়? সেইটো কাৰণে কি? আবেলি ধান ৰ'দত দিলে নুশুকাই বুলি কৈছে। আবেলি ধান ৰ'দত দিলে শুকাই যায়? নুশুকাই নহয়, বেলি থাকোঁতে দিব লাগিব। গতিকে বেলি থাকোঁতে যদি আমি হৰণ ভজন ভক্তি সদাচাৰ লৈ এই কথাখিনি নিশিকো, আমাৰো বিপদ আছে। লাষ্টত কি হ'ল? কলিয়ে আকৌ কাকতি মিনতি কৰিলে। কি কাকতি মিনতি কৰিছে? বোলে হে ৰাজন, মোৰ পৰিয়ালটো বহুত ডাঙৰ। বোলে তোমাৰ পৰিয়ালটোনো কি? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দ্বেষ, অহংকাৰ, মদ, মাচুৰ্য, অসূয়া, অপ্ৰীতি, অন্যায়, এইকেইটা হৈছে মোৰ পৰিয়াল। গতিকে এই পৰিয়ালটো মোৰ বহুত ডাঙৰ। এই পৰিয়ালটো লৈ কিনে মই এইকেইটা জেগাত থাকিবলৈ অকণমান অসুবিধা হ'ব। সেইকাৰণে মোক ভোগ কৰিবৰ কাৰণেও অকণমান ঠাই দিয়া বুলি কৈছে। তেতিয়া ক'ত দিলে জানেনে? দিলো বনপোতাত বাসাগৰ কলি
ও অধৰ্মৰে গোষ্ঠী সমে ঝাপেহে যাহা চলি। তোক মই ধন সম্পত্তি সোণত দিছো, তই সেইকেইটা স্থানলৈ গুচি যা, তোৰ এই অধৰ্ম গোষ্ঠীটোক লগত লৈ কিনে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো কি জানেনে? এই কলিক যে থাকিবলৈ ঠাই দিলে, এই কথাকেইটাও যদি আমি এই শাস্ত্ৰৰ মাধ্যমেদিয়ে হওক, শৰণৰ মাধ্যমেদিয়ে হওক, আমি যদি সন্তানক আমি যদি দেখুৱাব পাৰো, আঙুলিয়াই দিব পাৰো, উপায় এইকেইটা জেগাত কিন্তু তই নাযাবি, গলে বিপদ হব। যদি আমি আঙুলিয়াই দিব পাৰো, তেতিয়াহ'লে কিন্তু আমি এই ইহ সংসাৰো সুন্দৰকে কটাব পাৰিম বুলি কৈছে। বৰ বেছি মানে ভাগৱত শাস্ত্ৰতো বহুতখিনি কথাই কৈছে। সকলোখিনি কথা যদি ধৰিব নোৱাৰিলেও আপোনালোকে এই 5টা কথা যদি কলি ক'ত ক'ত থাকিবলৈ ঠাই দিছে, এইকেইটা কথাও যদি ধৰি সন্তানক শিকাব পাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ কি হ'ব? এই ইহ সংসাৰৰ পৰা আমি সুখে শান্তিৰে হাঁহি হাঁহি আমি গুচি যাব পাৰিম। পাৰিম নে নোৱাৰিম? পাৰিম। সেইকাৰণে আমাক শাস্ত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তাও আছে। আমাক বহুতে হাঁহে, বোলে তোমাৰ এইটো বয়সত পঢ়িব শুনিব লাগে, চাকৰি বাকৰিহে কৰিব লাগে, হয় নে নহয়? সেইবুলি কয়, বহুতে হাঁহে। কিন্তু ইয়াৰ আচল ৰহস্যটো কি তেওঁলোকে নাজানি কিনেহে কয়। বুজি পাইছে কথাটো? তেওঁলোকে নাজানি কিনেহে কয় ইয়াৰ ৰহস্যটো কি। এতিয়া যে কয় ভগৱন্ত ভগৱন্ত, ভকত ভগৱন্ত বুলি কৈছে, মূৰ্তিমান হৈ আছে ভকত। ভগৱন্ত ভকতত মূৰ্তিমান হৈ আছে বুলি কৈছে। সেইকাৰণে কপিল আখ্যানত কৈছে, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, ভকত মানে ভকতজন মোৰ কি দ্বিতীয় ৰূপ বুলি কৈছে। ভকতক ভজিলে গুচয়ো কৰ্মজ, ভকতক ভজনা কৰিলে তুমি আমাৰ চৰণলৈ আহিব পাৰিবা বুলি কৈছে। আৰু কি বুলি কৈছে জানেনে? পিঠু অৱতাৰত ভগৱন্তই কৈছে, পিঠু প্ৰভুৱে কৈছে, আমাৰ গৃহখন বোলে সাপৰ গাত, গাহৰি গঁৰাল বুলি কৈছে। কেতিয়া গাহৰি গঁৰাল বুলি কৈছে জানেনে? পিঠু ভগৱন্তই 4 সিদ্ধক সিদ্ধান্ত দিছিলে। ব্ৰহ্মাৰ 4 সিদ্ধ যেতিয়া পিঠু ভগৱন্তৰ ৰাজসভালৈ আহিছিলে, তেতিয়া সিদ্ধান্ত দিছিলে। কি বুলি দিছিলে? ৰাম যাহাৰ গৃহত নুহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহ চয় সৰ্পৰয়ালয়, মহন্তৰ ইটো মত। হয়নে বাৰু? যোনখন গৃহত সপ্তাহটোতে হওক, মাহটোতে হওক, বছৰটোতে হওক, এদিনো যদি এজন একান্ত ভকতৰ আগমন হোৱা নাই, অতিথি আলহী যদি এদিনো আগমন হোৱা নাই, ভকতৰ পদধূলা যদি পৰা নাই, সেই ঘৰখন কি সাপৰ দাঁত বুলি কৈছে। ভগৱানে নিজ মুখেৰে কৈছে, আমি কোৱা কথা নহয়। গতিকে লৈ আমাৰ গৃহখন আজিৰ তাৰিখত সাপৰ দাঁত কৰি ৰাখোনে নে বৈকুণ্ঠ কৰি ৰাখো, গৃহ কৰি ৰাখো, আমাৰ নিজৰ নিজৰ কথা নহয়নে বাৰু? আৰু কি বুলি কৈছে? আমি যে কথা কওঁ, এই কথাখিনিত যদি ভগৱন্তৰ চৰিত্ৰ যদি সোমাই থকা নাই, এই কথাখিনি কি বুলি কৈছে জানানে? ও যিটো বাইকে নাই না কৃষ্ণৰ চৰিত্ৰ, ও উচিষ্ঠগতটো শিকি পবিত্ৰ। উচিষ্ঠগত মানে চোৱা পাতনি, সহজ সৰল ভাষা। আমি কথা কোৱা মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে পতা কথাখিনি যদি ভগৱন্তৰ গুণনাম নাই, কৃষ্ণ নাম নাই, তেতিয়াহ'লে কি সেই কথাখিনি চোৱা পাতনিতকৈ লেতেৰা বুলি কৈছে। এতিয়া আমাৰ সেই কথাখিনি চোৱা পাতনি কৰি ৰাখো নে আমাৰ কথাখিনি কথা কৰি ৰাখো, আমি নিজেই উপলব্ধি কৰিব লাগে। তাৰপিছত আকৌ এটা কথা কৈছে, অতি গুৰুতৰ। সেই কথাটো আমি প্ৰত্যেক অনুষ্ঠানতে কওঁৱেই কওঁ, আৰু ক'বলগীয়া হয়েই। কিয় হয় জানেনে? কপিল অৱতাৰত এই আগৰ অধ্যায়টোত কপিল ভগৱন্তৰ আগত মাকে স্তুতি কৰি আছিল।
কি বুলি স্তুতি কৰিছিলে বোলে, হে কপিল বোপাই, মই ইমান দিনে সাধুৰ সংগলে নগৈ কৃষ্ণ কথা নুশুনি মই মৰা মানুহৰ দৰে জীয়াই আছো বুলি কৈছিলে। এতিয়া কপিল ভগৱন্তই সুধিছে, হে মাতৃ, ক'বাত মৰা মানুহ জীয়াই থাকে জানো? তেতিয়া মাকে কৈছে, হয় বোপাই, জীয়াই থাকে। বোলে মাতৃ মোক কৃপা কৰকচোন, কোনবিলাককনো মৰা মানুহ বুলি কয়? তেতিয়া মাকে ভগৱন্ত ৰূপী কপিলক কৈছিলে, ৰাম সাধুৰ সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। কি বুলি কৈছে? সাধুৰ সংগলে নগৈ, ভকত তীৰ্থলে নগৈ, কৃষ্ণ কথা নুশুনি যিসকলে কি কৰে, এদিনো নাযায়, সেইসকল জীৱন্ততে মৰা বুলি কৈছে, অধম বুলি কৈছে। গতিকে লৈ আমি মৰা মানুহৰ দৰে জীয়াই থাকিব লাগেনে? জীয়া মানুহৰ দৰে জীয়াই থাকিব লাগে। আমি সকলোৱে উপলব্ধি কৰিব লাগে, নহয়নে বাৰু? সেইকাৰণে আমি ভাগৱত শাস্ত্ৰৰ কথাখিনিও আমি যাতে সুন্দৰকৈ আলোচনা কৰিব পাৰোঁ, আপোনাসৱৰ সংগ, ভকত সংগৰ ওচৰলৈ যাব পাৰোঁ। আৰু এটা কথা কি, আমি আপোনাসৱৰ চৰণ সেৱা কৰিবলৈহে আহিছোঁ। আপোনাসৱে নাভাবিব যে আমি সকলোখিনি কথা মানে পুংখানুপুংখভাৱে জানো বুলি। গতিকে লৈ আপোনাসৱৰ চৰণত আমি পুনশ্চবাৰ সেৱা ধৰিছোঁ, কোটি কোটিবাৰ সেৱা ধৰিছোঁ। আৰু আমাৰ শ্ৰদ্ধাৰ পিতৃতুল্য দেউতাসকলে, ইমান অভিজ্ঞ দেউতাসকল থাকোঁতেও, সন্মানীয় আমাৰ শ্ৰদ্ধাৰ দাদাসকল থাকোঁতেও আমাৰ এই অধমক এই পাত ভাগিলে আগবঢ়াই দিছে। এই ব্যৱস্থাটো হৈছে তেওঁলোকৰ মহানতা বুলি আমি স্বীকাৰ কৰিব লাগিব। কাৰণ কেলে, তেওঁলোকে এটা পৰিৱেশ দিছে যাতে সমাজখন ভাল হয়। চাওকচোন বাৰু, কিমান এটা ভাল কথা চিন্তা কৰিছে, আমাৰ দৰে নৱপ্ৰজন্ম উঠি আহক, সমাজখন ভাল হওক, হয়নে নহয় বাৰু? গতিকে দেউতাসকল ইমান অভিজ্ঞ থকাৰ পিছতো আমাক এই অধমক এই পাঠৰ দায়িত্বলৈ আগবঢ়াই দিছে। গতিকে লৈ আমি তেৰাসৱৰ চৰণত কোটি কোটিবাৰ সেৱা ধৰিছোঁ। আমি তেৰাসৱৰ এই উপকাৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু জনমে জনমে যাতে আমি তেৰাসৱৰ চৰণ সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভগৱন্তৰ শ্ৰীচৰণত সদায় সেৱা ধৰিছোঁ। আৰু আমাৰ মাজত আৰু এজন আমাৰ প্ৰভু তেওঁ উপস্থিত আছে, তেওঁ আমাতকৈ বহুগুণে অভিজ্ঞ। গতিকে লৈ তেখেতক আমি অকণমান ভাগৱত শাস্ত্ৰৰ বিষয়ে হওক বা নৱপ্ৰজন্মৰ কাৰণে হওক, এই দুটামান কথা কৈ কিনে যদি আমাক উপকৃত কৰে বুলি ভাবিছোঁ, আমি নথৈ আনন্দিত হ'ম। আমাৰ মাজত প্ৰশান্ত বাপজন উপস্থিত আছে, তেখেতৰ চৰণত আমি সেৱা ধৰিছোঁ, যাতে ভাগৱত ধৰ্ম আৰু আমি ভক্তি কিয় কৰিব লাগে বা নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰভাৱটো কেনেধৰণে হয়, অকণমান কৃপা কৰে যদি আমি নথৈ সুখী হ'ম বুলি ভাবিছোঁ। কৃষ্ণ 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 কৃষ্ণ। জয় গুৰু শংকৰ।